বিশ্বস্ত সূত্রে আমি from the special source we got the information last Monday এই 8টা মহ ডাঙৰ জাতৰ মহ চোৰাং বেপাৰীয়ে যমুনা কি বুলি জামুগুৰি হৈ লৈ আহি আছে। সম্ভৱতঃ এইটো হয় জিয়াগুৰি হৈ ভাৰাগুৰি ফালে যাব, নহ'লে বৰবদা হৈ যাব। তো সেই ইনফৰমেশ্যনটো পোৱাৰ লগে লগে ৰাতি আমাৰ এটা খানা আছিলে, সেই খানাটো এৰি আমি বস্তুটো ডিটেইন কৰিব লাগিব বুলি পাৰ্টি লৈ মই আহিলোঁ। আমি যদিও ইয়াত আহি পাইছোঁ, গৰু মহকেইটা সম্ভৱতঃ সেইখিনি সময়ত এইখিনি আহি পাইছিলে। দুজন বাইকত আমি মানুহ দেখিছিলোঁ, বাইকৰ মানুহবিলাক পলালে, আমি কৰায়ত্ব কৰিব নোৱাৰিলোঁ, তেওঁলোকে সৰু ৰাস্তা দি পলালে, আমাৰ গাড়ী নাযায়। গতিকে আমাৰ ধাৰণা হ'ল মহকেইটা সিহঁতে খেদি লৈ আহিছিলে, মহকেইটা ইয়াতে ক'ৰবাত লুকাই ৰাখিছে। আমি প্ৰায় 1.5 ঘণ্টা মোৰ লগত থকা ষ্টাফ মই লাইটেদি চব জংঘল টংঘল খুজিলোঁ, নাপালোঁ। অচি ছাৰকো মই জনালোঁ এই কথাটো। তাৰপিছত আমি যিহেতু মহকেইটা পাৰ কৰিব পৰা নাই, আমি স্পেচিয়েল চ'ৰ্চ লগাই আছিলোঁ। অচি ছাৰেও সেই ইনফৰমেশ্যনটো পাই ইয়াৰ ওপৰত নজৰ দিছিলে। মাননীয় এছ পি ছাৰেও গম পাইছে, এছ পি ছাৰেও স্পেচিয়েল তেওঁৰ ফালৰ পৰা চ'ৰ্চ দিছিলে। আৰু NCIRB তেখেতসকলেও আমাক এই কামত যথেষ্ট সহায় কৰিলে। তেখেতৰ বলতে আজি ক'বলৈ পাইছোঁ বুলি ক'লেও আমাৰ ভুল নহয়। তেখেতসকলক মই ধন্যবাদ দিছোঁ। তো যিয়ে নহওক, আজি গোটেই ৰাতিটো ডিউটি কৰি 1 ছেকেণ্ড নোখোৱাকৈ এই খবৰটো পাই আকৌ এই ডিউটিত আহি এই মহকেইটা উদ্ধাৰ কৰি মই নথৈ আনন্দিত হৈছোঁ। মই নিজকে গৌৰৱান্বিত কৰিছোঁ। এনেকৈ কষ্ট কৰি ফল পালে ভাল লাগে আৰু কি। বেপাৰী আনিছে ইয়াত নিঃসন্দেহ, আৰু এইটো সম্ভৱতঃ ধুবুৰী হৈ বাংলাদেশলৈ লৈ গ'লো হয়। বিশ্বস্ত সূত্ৰে আমি from the special source we got the information last Monday এই 8টা মহ ডাঙৰ জাতৰ মহ চোৰাং বেপাৰীয়ে যমুনা কি বুলি জামুগুৰি হৈ লৈ আহি আছে। সম্ভৱতঃ এইটো হয় জিয়াগুৰি হৈ ভাৰাগুৰি ফালে যাব, নহ'লে বৰবদা হৈ যাব। তো সেই ইনফৰমেশ্যনটো পোৱাৰ লগে লগে ৰাতি আমাৰ এটা খানা আছিলে, সেই খানাটো এৰি আমি বস্তুটো ডিটেইন কৰিব লাগিব বুলি পাৰ্টি লৈ মই আহিলোঁ। আমি যদিও ইয়াত আহি পাইছোঁ, গৰু মহকেইটা সম্ভৱতঃ সেইখিনি সময়ত এইখিনি আহি পাইছিলে। দুজন বাইকত আমি মানুহ দেখিছিলোঁ, বাইকৰ মানুহবিলাক পলালে, আমি কৰায়ত্ব কৰিব নোৱাৰিলোঁ, তেওঁলোকে সৰু ৰাস্তা দি পলালে, আমাৰ গাড়ী নাযায়। গতিকে আমাৰ ধাৰণা হ'ল মহকেইটা সিহঁতে খেদি লৈ আহিছিলে, মহকেইটা ইয়াতে ক'ৰবাত লুকাই ৰাখিছে। আমি প্ৰায় 1.5 ঘণ্টা মোৰ লগত থকা ষ্টাফ মই লাইটেদি চব জংঘল টংঘল খুজিলোঁ, নাপালোঁ। অচি ছাৰকো মই জনালোঁ এই কথাটো। তাৰপিছত আমি যিহেতু মহকেইটা পাৰ কৰিব পৰা নাই, আমি স্পেচিয়েল চ'ৰ্চ লগাই আছিলোঁ। অচি ছাৰেও সেই ইনফৰমেশ্যনটো পাই ইয়াৰ ওপৰত নজৰ দিছিলে। মাননীয় এছ পি ছাৰেও গম পাইছে, এছ পি ছাৰেও স্পেচিয়েল তেওঁৰ ফালৰ পৰা চ'ৰ্চ দিছিলে। আৰু NCIRB তেখেতসকলেও আমাক এই কামত যথেষ্ট সহায় কৰিলে। তেখেতৰ বলতে আজি ক'বলৈ পাইছোঁ বুলি ক'লেও আমাৰ ভুল নহয়। তেখেতসকলক মই ধন্যবাদ দিছোঁ। তো যিয়ে নহওক, আজি গোটেই ৰাতিটো ডিউটি কৰি 1 ছেকেণ্ড নোখোৱাকৈ এই খবৰটো পাই আকৌ এই ডিউটিত আহি এই মহকেইটা উদ্ধাৰ কৰি মই নথৈ আনন্দিত হৈছোঁ। মই নিজকে গৌৰৱান্বিত কৰিছোঁ। এনেকৈ কষ্ট কৰি ফল পালে ভাল লাগে আৰু কি। বেপাৰী আনিছে ইয়াত নিঃসন্দেহ, আৰু এইটো সম্ভৱতঃ ধুবুৰী হৈ বাংলাদেশলৈ লৈ গ'লো হয়।